वेलकम टू माय यूट्यूब चेनेल। आशा करूँ আপোনাৰ সকলো ভাল। বৰ্তমান মোৰ ভাল আৰু আজিও ভিডিঅ'টো মাহঁতৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমি আজি যাব লৈছোঁ অগ্নিনাথ মন্দিৰ 2024 চনৰ প্ৰথমটো দিন। সেইকাৰণে ভাবিছোঁ মন্দিৰত গৈ চাকি খৰচ দি থৈ আহোঁগৈ আৰু আপোনাক সকলোকে মোৰ ফালৰ পৰা 2024 চনৰ সকলোকে বহুত বহুত শুভেচ্ছা যাচিলোঁ মোৰ ফালৰ পৰা। আৰু ব'লক তেলে প্ৰথমটো দিন বুলি আজি মন্দিৰ যাবলৈ ওলাইছোঁ। এইফালে ওলাই মেলি ৰেডি হ'লোঁ মই আৰু মন্দিৰত ওলাব মানুহজন যাব তাকে। আৰু আশা কৰোঁ মোৰ ভিডিঅ'টো চাব পাব আৰু শেষলৈকে চাব। তেলে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি এতিয়া গৈ আছোঁ অগ্নিনাথ মন্দিৰলৈ বুলি আৰু এয়া আমি আহি পালোঁহি অগ্নিনাথ মন্দিৰ। এয়া দেখিছেনে গেটৰ বাহিৰৰ পৰাই লাইন গাঁঠি আছে। আমি আহোঁতে ইমান ভিৰ নাছিলে, আমি অলপমানতে লাইন পাতিছোঁ। যেতিয়া আমি ওলাইছোঁ তাৰ পাছত মানে ইমান ভিৰ, পাছলৈ বহুত বেছি হৈ গ'ল, কিয়নো ৰাতিপুৱা 8:30 পৰাই অগ্নিনাথ মন্দিৰ খোলে। এয়া এটা এটা লাইন এনেকৈ যাবলৈ দিছে, তাৰপিছত এইটো লাইন দিয়ে এনেকৈ। এতিয়া আমি আকৌ ওলালোঁ বাখৰ বেঙেনা মন্দিৰৰ পৰা আহি। ইয়াৰ এইবাৰ মা পাপা আৰু খুৰীৰ লগত বৰ বেছি জুম হৈছে। এয়া আমি আহি পালোঁহি বাখৰ বেঙেনা। এয়া প্ৰথম এইখনেই হ'ল মেইন গেটখন আৰু বাখৰ বেঙেনা এইবাৰ প্ৰথমবাৰৰ বাবে পাতিছে বাখৰ বেঙেনা মহোৎসৱ। এয়া 3 দিনীয়া পাতিছিলে আৰু এয়া দেখিছেনে কিমান ডাঙৰ মানে হেৰিয়াত পতাৰ বাবে কিমান ভিৰ চাওকচোন। প্ৰথমবাৰ পাতিছে যদিও বহুত বেছি ভিৰ মহোৎসৱত। আৰু তাত বহুত কাপোৰ কানি দোকান, ফুলৰ নাৰ্চাৰী সেইবোৰ আছিলে, কিন্তু আমি বিশেষ একো ল'বলগীয়া নাছিলে, আমি একো লোৱা নাই। এয়া চাওক কিমান বেছি ভিৰ। আৰু অলপ আগলৈ আহি এয়া হ'ল বাখৰ বেঙেনা গেটখন। এয়া মানুহে লিখি দিছে, নতুনকৈ এইবোৰ বনাইছে, সকলো বস্তুবোৰ নতুনকৈ হেৰি কৰিছে। এয়া বাখৰ বেঙেনা বৃক্ষ আৰু দেখিছেনে এইকেইটা মানে গছজোপা চাবলৈ কিমান মানুহ আহিছে। ব'লকচোন তেতিয়াহ'লে চাওঁ। আৰু এয়াই হ'ল বাখৰ বেঙেনা। দেখিছেনে কিমান ডাঙৰ মানে। আৰু বেঙেনাকেইজোপা দুজোপা আছে ইয়াত আৰু মই আপোনালোকক অলপ জুম কৰি দেখাম চাব। বেঙেনা এইটো নহয়, এইটো ৰাতি জিলিকে বুলি কয়। ইয়াত মানে কলি হৈ আছে দুটা, মই ধুনীয়াকৈ জুম কৰি ৰাখিছোঁ আৰু চাবচোন আপোনালোকে। এতিয়া কিন্তু ধৰিব নোৱাৰি, এতিয়া বহুত বেছি সৰু। ইয়াৰ এইটো পাতটো বেঙেনাৰ দৰে নহয়, কিন্তু কিয় কয় নাজানো, এজোপা বাখৰ বেঙেনা। চাব কিমান বেঙেনাকেইটা মই দুটা জুম কৰি ৰাখিছোঁ ইয়াতে। এয়া চব দেখিছেনে সৰু সৰুকৈ, কিন্তু ৰাতিহে জিলিকে হেনো বাখৰ বেঙেনা। এয়াই হ'ল বাখৰ বেঙেনা।
বাছৰ বেঙেনা পাঁচশ আশী বছৰীয়া এইখনে মেইন গেট তিনিদিনীয়া সংস্কৃতি অনুষ্ঠান চেহারা বর্ষা রানিয়া ও তুই মই তোর বাদল রাজা খুশা আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ সকলোকে